ছাত্ৰ ছাত্ৰীসকল আজি আমি এন ইনডোমিটেবল স্পিৰিট এই লেছনটোৰ এক্টিভিটি 5ৰ পৰা চাই যাম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এক্টিভিটি 4লৈকে চাইছিলোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে দিয়া আছে। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। এক্টিভিটি 5ৰ এইটো দিয়া আছে যে ৰিড দ্য ফলোয়িং ফ্ৰেজেছ উইথ দেয়াৰ মিনিংছ। তলত কিছুমান ফ্ৰেজ দিয়া হৈছে আৰু ইহঁতৰ মিনিংবোৰো দি দিছে, মানে ইয়াৰ অৰ্থবোৰো দি দিছে। প্ৰথমটো দিয়া আছে যে এ গ্ৰেট ফিট। ইয়াৰ মিনিঙো দি দিছে চামথিং ডিফিকাল্ট নিডিং এ লট অফ স্কিল, ষ্ট্ৰেংথ, কাৰেজ এটচেট্ৰা। যিটো মানে ডিফিকাল্ট, যিটো কৰা অলপ ডিফিকাল্ট বা কষ্টকৰ, নিডিং এ লট অফ স্কিল, ষ্ট্ৰেংথ, কাৰেজ এটচেট্ৰা। ইয়াক প্ৰয়োজন হয় বহুতো কৌশল বা ষ্ট্ৰেংথ, শক্তি, বহুত সাহস লাগে, এইবোৰ প্ৰয়োজন হয়। তাৰপিছত দিয়া আছে যে এ ৰাইজিং ষ্টাৰ। ইয়াৰ মিনিঙত দিয়া আছে এ পাৰ্চন হু ৰেপিডলি গেইনছ ফেম ইন এ পাৰ্টিকুলাৰ ফিল্ড। এ ফিজিকেল থেৰাপিষ্ট বুলি দিয়া আছে। ইয়াৰ মিনিঙত দিয়া আছে এ পাৰ্চন হু ইজ ট্ৰেইনড টু হেল্প পেচেণ্ট ৰিকভাৰ ফ্ৰম ইনজুৰিজ। এজন ফিজিকেল থেৰাপিষ্ট হ'ল এনেকুৱা এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে ট্ৰেইন কৰে, অৰ্থাৎ প্ৰশিক্ষণ দিয়ে, টু হেল্প পেচেণ্টক সহায় কৰিবৰ কাৰণে, কিহৰ পৰা? ৰিকভাৰী ফ্ৰম ইনজুৰিজ, মানে ক'ৰবাত যদি আঘাত পাইছে তাৰ পৰা ৰিকভাৰ হ'বৰ কাৰণে, মানে ভাল হৈ যাবৰ কাৰণে ট্ৰেইন কৰে। তাৰপিছত দিয়া আছে টাইম মেনেজমেণ্ট। ইয়াৰ মিনিঙত দিয়া আছে ইউজ অফ ওৱানছ টাইম ইফেক্টিভলি অৰ প্ৰডাক্টিভলি। তাৰপিছত বিটোত দিয়া আছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য ফ্ৰেজেছ ইউ হেভ জাষ্ট লাৰ্ণ। তোমালোকে যি ইতিমধ্যে শিকি আহিলা সেই যিবোৰ ফ্ৰেজ, সেইবোৰৰে এই যি খালী ঠাই এইবোৰ পূৰ কৰিব দিছিল। চ' একটো দিয়া আছে আই ৱান্ট টু বিকাম এ, ইয়াত আমি লিখিম ফিজিকেল থেৰাপিষ্ট। তাৰপিছত দুইটো দিয়া আছে যে দ্য ষ্টেট এথলেটিক্স চেম্পিয়নশ্বিপ শ্ব'কেছ মেনি, ইয়াত আমি লিখিব পাৰোঁ ৰাইজিং ষ্টাৰ। তাৰপিছত আমি ইয়াতে লিখিম টাইম মেনেজমেণ্ট হেল্প হিম কমপ্লিট দ্য টাস্ক ইন টাইম। টাইম মেনেজমেণ্টে তেখেতক এই টাস্কটো, যিটো কাম দিয়া হৈছিল সেইটো সম্পূৰ্ণ কৰিবলৈ কাৰণে, সময়মতে সম্পূৰ্ণ কৰিবৰ কাৰণে সহায় কৰিলে। তাৰপিছত এক্টিভিটি 6ৰ এইটো দিয়া আছে ৰিড দ্য মেছেজ অফ অনামিকা পেগু টু দ্য ইউথ অফ আছাম। অনামিকা পেগুৱে এটা মেছেজ দিছে বা বাৰ্তা প্ৰেৰণ কৰিছে কালৈ? ইউথ অফ আছাম, অসমৰ যুৱক যুৱতীসকললৈ। ইয়াত দিয়া আছে বিলিভ ইন ইয়ৰ চেল্ফ, নিজৰ ওপৰত বিশ্বাস কৰা। ছেট এণ্ড পাৰ্চিউ ইয়ৰ ড্ৰিম, এটা মানে নিজৰ যি সপোন সেইটো ঠিক কৰি লোৱা আৰু ইয়াক পাবলৈ চেষ্টা কৰা। প্লিজ চেজ ইয়ৰ পেশ্যন, অনুগ্ৰহ কৰি নিজৰ যিটো আগ্ৰহ সেইটোক পিছা কৰা। তাৰপিছত দিয়া আছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স। তলৰ চেণ্টেন্সটো কমপ্লিট কৰিব দিছিল, ইয়াতে মই কৰিয়ে দিছোঁ। টু গেট দ্য মেছেজ অফ অনামিকা পেগু, অনামিকা পেগুৰ যিটো মেছেজ সেইটো পাবৰ কাৰণে বা বাৰ্তাটো পাবৰ কাৰণে ৰিগাৰ্ডিং ড্ৰিম বা সপোনৰ বিষয়ে। চ' ইয়াত লিখা আছে অনামিকা পেগু হেজ টল্ড দ্য ইউথ অফ আছাম টু, ইয়াত আমি লিখিম ছেট আৰু এন দিয়া আছে, আমি ইয়াত লিখিম পাৰ্চিউ দেয়াৰ ড্ৰিমছ। তাৰপিছত 6ৰ বিটোত দিয়া আছে নাও ৱৰ্ক ইন পেয়াৰ্ছ, মানে যোৰা হৈ পেলাই কৰিব দিছে। এণ্ড টক উইথ ইচ আদাৰ, আৰু ইজনে সিজনক কথা পাতিব দিছে। ফাইণ্ড আউট হোৱাট ইয়'ৰ ফ্ৰেণ্ড ড্ৰিমছ অফ এণ্ড হোৱাট হি চি ডাজ টু ৰিয়েলাইজ দ্য ড্ৰিম। তোমাৰ নিজৰ যিজন বন্ধু থাকিব, বন্ধুজনৰ সপোনটো কি আৰু তোমাৰ বন্ধু বা বান্ধৱীয়ে কি ৰিয়েলাইজ কৰে বা অনুভৱ কৰে সেইটো জানিব দিছে। তাৰপিছত এক্টিভিটি 7ৰ এইটো চাইছোঁ। ইয়াতে দিয়া আছে যে ৰিড হোৱাট অনামিকা পেগু ছেইড। অনামিকা পেগুৱে কি কৈছিল সেইটো পঢ়িব কৈছে। আই এম ট্ৰেইনড ইন এডাপ্টিং techniques for my needs 3 times a week. My coach helps me with balance, stride, and endurance. I always try to run at least 5 kilometers at one session.
সেইটো আমি পঢ়িলোঁ তাৰপিছত লিখা আছে যে স্পৰ্টছ পাৰ্চনছ ফ'ল' এ ৰিগৰ্ছ ট্ৰেইনিং ৰুটিন মানে যিসকল ব্যক্তিয়ে মানে যিসকলে খেলা ধূলা কৰে ক্ৰীড়াবিদ সিহঁতে ৰিগৰ্ছ ট্ৰেইনিং ৰুটিন ফ'ল' কৰে মানে বহুত কষ্টকৰ বা কঠোৰ প্ৰশিক্ষণ যিটো ৰুটিন সেইটো ফ'ল' কৰে ডিছকাছ উইথ ইয়'ৰ ফ্ৰেণ্ড তোমাৰ বন্ধুৰ লগত আলোচনা কৰিব দিছে হোৱাই ডিড ডু ছ' কিহৰ কাৰণে সিহঁতে সেইটো কৰে ইউ কেন ইউজ দ্য আইডিয়াছ গিভেন ইন দ্য বক্স তোমালোকে এই বক্সটোত যিবোৰ আইডিয়া আছে সেইবোৰো ব্যৱহাৰ কৰিব পাৰা বুলি কৈছে চ' মই ইয়াতে লিখিয়ে দিছোঁ চোৱা তেনেদৰে লিখি ল'ব পাৰিবা স্পৰ্টছ পাৰ্চনছ follow a rigorous training routine for the development of physical abilities needed for their sports. It helps in the prevention of injuries by strengthening their bodies and improving flexibility. Regular training also helps in maximizing their performance during competitions by building stamina, endurance, and technique. তেনেদৰে তোমালোকেও লিখি দিবা তাৰপাছত এক্টিভিটি 8টো চাইছোঁ অনামিকা পেগু হেজ টেকিন ৰানিং এজ এ স্পৰ্ট অনামিকা পেগুৱে ৰানিঙক স্পৰ্ট হিচাপে লৈছে টু মেনি অফ আছ ৰানিং ইজ এন এক্সাৰচাইজ টু কিপ আৱাৰ চেল্ফ ফিট এণ্ড হেল্থি আমি বহুতো লোকে কি কৰোঁ ৰানিং কৰোঁ কিহৰ কাৰণে ৰানিঙক লওঁ এজ এন এক্সাৰচাইজ এক্সাৰচাইজ হিচাপে আমি লওঁ টু কিপ আৱাৰ চেল্ফ ফিট এণ্ড হেল্থি আমি নিজকে ফিট আৰু কি ৰাখিবৰ কাৰণে হেল্থি অৰ্থাৎ স্বাস্থ্যকৰ বা স্বাস্থ্যৱান বিচাইডছ ৰানিঙৰ বাহিৰেও উই অলছ' ডু আদাৰ এক্টিভিটিজ ফৰ দিছ পাৰ্পাছ আমি এই উদ্দেশ্যৰ কাৰণে আমি মানে উদ্দেশ্যটো কি আমি নিজেই ফিট হৈ থকা বা হেল্থি হৈ থকা অৰ্থাৎ স্বাস্থ্যকৰ হৈ থকা এইটো পাৰ্পাছ আগত ৰাখি পেলাই আমি ৰানিংটো কৰোঁৱেই লগতে আৰু বেলেগ যিবিলাক ক্ৰিয়াকলাপ সেইবিলাকো কৰোঁ বুলি কৈছে লুক এট দ্য পিকচাৰ্ছ বিল' তলত যিবোৰ পিকচাৰ দিয়া আছে সেইবোৰক চাব দিছে দে টেল আছ এবাউট ছাম এক্টিভিটিজ ডেট উই ডু টু ষ্টে ফিট এণ্ড হেল্থি এইবিলাকে আমাক কয় এইবিলাক এক্টিভিটিয়ে বা ক্ৰিয়াকলাপে আমাক কয় যে এইবোৰ আমি কিহৰ কাৰণে কৰোঁ টু ষ্টে ফিট এণ্ড হেল্থি ফিট থাকিবৰ কাৰণে আৰু হেল্থি থাকিবৰ কাৰণে চুজ দ্য কাৰেক্ট ফ্ৰেজ ফ্ৰম দ্য বক্স ইয়াত বক্সত কিছুমান ফ্ৰেজ দিয়া হৈছে এইবোৰ চুজ কৰিব দিছে অৰ্থাৎ বাছনি কৰিব দিছে এণ্ড ৰাইট বিলো দ্য এপ্ৰপ্ৰিয়েট পিকচাৰ তলৰ যি উপযুক্ত ফটো তাৰ তলতে আমি লিখিব লাগে ইয়াতে চোৱা আমি ইয়াত লিখিম ইটিং এ ভেৰাইটি অফ ভেজিটেবলছ তাৰপিছত গেটিং ইনাফ শ্লিপ এইটো লিখিব পাৰোঁ তাৰপিছত আমি লিখিব পাৰোঁ এক্সাৰচাইজ ইয়াতে আৰু ইয়াৰ তলত লিখিব পাৰোঁ ইটিং ফ্ৰুটছ ৰেগুলাৰলি তাৰপিছত আমি এইটো লিখিব পাৰোঁ ড্ৰিংকিং প্লেণ্টি অফ ৱাটাৰ তাৰপিছত ইয়াত আছে নাও ৰাইট ছাম মোৰ এক্টিভিটিজ এতিয়া আৰু কেইটামান ক্ৰিয়াকলাপৰ বিষয়ে লিখিব দিছে ডেট ইউ ডু যিটো তুমি কৰা টু কিপ ইয়'ৰ চেল্ফ ফিট এণ্ড হেল্থি যিটো তুমি নিজকে ফিট ৰাখিবৰ কাৰণে আৰু হেল্থি ৰাখিবৰ কাৰণে কৰা বা স্বাস্থ্যকৰ হৈ থাকিবৰ কাৰণে কৰা চ' মই ইয়াতে লিখি দিছোঁ চোৱা ঠিক তেনেদৰে তোমালোকে লিখি ল'বা ডুইং য়োগা অৰ ষ্ট্ৰেচিং এক্সাৰচাইজ playing outdoor games like football or badminton, avoiding junk food and eating nutritious meals, taking regular breaks while studying or working, keeping a positive mindset and managing stress তেনেদৰে মই লিখি দিছোঁ তেনেদৰে তোমালোকেও লিখি ল'বা তাৰপিছত এক্টিভিটি 9টো চাইছোঁ লেটছ আইডেণ্টিফাই এ ফিউ অবজেক্টছ এছ'চিয়েটেড উইথ ক্ৰিকেট ক্ৰিকেটৰ লগত সম্পৰ্ক থকা কিছুমান অবজেক্ট চিনাকি কৰোঁ আহা বুলি কৈছে চুজ দ্য নেমছ অফ দ্য অবজেক্টছ ফ্ৰম দ্য বক্স এই বক্সটোৰ পৰা নামবোৰ কি কৰিব দিছে বাছনি কৰিব দিছে এণ্ড ৰাইট ডাউন ইন দ্য গিভেন স্পেচেছ আৰু তলত যি খালী ঠাই দিয়া আছে তাতে লিখিব দিছে এইটো হ'ল গ্ল'ভছ সেইকাৰণে আমি গ্ল'ভছ লিখিম আৰু এইটো হেলমেট হয় এটা হেলমেট তাৰপিছত এইটো বল হয় সেইকাৰণে ইয়াৰ তলত বল লিখিম এ বল তাৰপিছত এইবোৰ ষ্টাম্পছ হয় সেইকাৰণে ইয়াৰ তলত আমি লিখিম ষ্টাম্পছ তাৰপিছত ইয়াতে আমি লিখিম বেট তাৰপিছত ইয়াতে দিয়া আছে লেটছ লাৰ্ণ ছাম মোৰ ৱৰ্ডছ ৰিলেটেড টু ক্ৰিকেটৰ লগত সম্পৰ্ক থকা আৰু কিছুমান ৱৰ্ডৰ বিষয়ে শিকোঁ আহা বুলি কৈছে
ইয়াত এন আম্পায়াৰ, এইটো আম্পায়াৰ হয়, সেইটো বলাৰ, বলাৰ যোনে বল দিব মানে, বেটাৰ যোনে বেটটো ধৰি থাকিব, দ্য উইকেট কিপাৰ, আমি জানোৱেই ক্ৰিকেট সকলোৱে চাওঁ, এইটো হ'ল উইকেট কিপাৰ, ষ্টাম্পৰ পিছপিনে থাকে। তাৰপিছত এক্টিভিটি V2 চাইছোঁ 9ৰ, নাও ফিল ইন দ্য ব্লেংকছ, খালী ঠাইবোৰ পূৰাব দিছে, ইয়াতে মই পূৰাই দিছোঁ। উইথ দ্য ৱৰ্ডছ ইউ হেভ জাষ্ট লাৰ্ণ, তুমি যি এইমাত্ৰ শিকি আহিলা ৱৰ্ডবোৰ, টু কমপ্লিট দ্য পেৰাগ্ৰাফ অন ক্ৰিকেট, এই পেৰাগ্ৰাফটো কমপ্লিট কৰিবৰ কাৰণে অন ক্ৰিকেটৰ ওপৰত হয় এই পেৰাগ্ৰাফটো। ইয়াতে দিছে ক্ৰিকেট ইজ এ পপুলাৰ আউটডোৰ গেম, আউটডোৰ মানে বাহিৰত খেলা গেম, চ' পপুলাৰ মানে জনপ্ৰিয় আউটডোৰ গেম হয় ক্ৰিকেট। ইট ইজ প্লেড বিটুইন টু টিমছ, দুটা টিমৰ মাজত খেলা হয়। ইচ টিম কনচিষ্ট অফ 11 প্লেয়াৰ্ছ এণ্ড ইজ লিড বাই এ কেপ্টেইন, প্ৰত্যেকটো টিমতে 11জন প্লেয়াৰ থাকে আৰু কেপ্টেইনে লিড কৰে। চ' তেনেদৰে ইয়াত লিখা আছে, মই বেছি বুজাই নাযাম এতিয়া। ইট ইজ প্লেড উইথ ইয়াত আমি লিখিম বেট এণ্ড এ বল, হুৱেন দ্য গেম ইজ প্লেড one team bats and the other team fields. The person who bats is called a batter, ইয়াত আপুনি লিখিম batter, and the person who bowls is called a bowler. তাৰপিছত দিয়া আছে ইয়াত আমি লিখিম উইকেট কিপাৰ ইজ এ কি মেম্বাৰ অফ দ্য ফিল্ডিং ছাইড, she is positioned behind the, ইয়াত আমি লিখিম stumps, and keeps a close eye on the batsman. There are, ইয়াত আমি লিখিম umpires who see that the game is played by following the rules of the game. The team that scores more runs wins the match. So মই ইয়াত যেনেদৰে খালী ঠাইবোৰ পূৰাই দিছোঁ, তোমালোকেও তেনেদৰে কৰি ল'বা। তাৰপিছত এক্টিভিটি 10ৰ এটো চাইছোঁ, ৰাইট দ্য নেম অফ এ গেম, এটা গেমৰ নাম লিখিব দিছে। স্পৰ্টছ, কিবা এটা খেলৰ মানে নাম লিখিব দিছে। ইন দ্য অভেল, তলত যি ডিম বা আকৃতিৰ দিয়া আছে তাতে, এণ্ড এ ফিউ ৱৰ্ডছ ৰিলেটেড টু ইট ইন দ্য বক্সেছ, আৰু বক্সবোৰত এই গেমটোৰ লগত সম্পৰ্ক থকা কেইটামান ৱৰ্ড লিখিব দিছে, মানে শব্দ লিখিব দিছে। মই লিখিছোঁ ইয়াতে ফুটবল, তোমালোকে লিখি ল'ব পৰা ইয়াতে ফুটবল বুলি লিখিবা। তাৰপিছত ফুটবলৰ লগত সম্পৰ্ক থকা কিছুমান ৱৰ্ড হ'ল গল পোষ্ট, বল, গলকিপাৰ, ৰেফাৰী, ডিফেণ্ডাৰ, ষ্ট্ৰাইকাৰ, গ'ল, তেনেদৰে এতিয়া দিয়া আছিলে। তাৰপিছত দিয়া আছিল নাও ৰাইট এ পেৰাগ্ৰাফ এবাউট দ্য গেম স্পৰ্টছ, আমি যে সেই ফুটবলৰ বিষয়ে লিখিলোঁ, চ' তাৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব দিছে, সেই গেমটোৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব দিছে। মই যদি ক্ৰিকেটৰ বিষয়ে লিখিলোঁ হয়, চ' মই ইয়াত ক্ৰিকেটৰ বিষয়ে লিখিব লগা হ'লে হয়, যিহেতু ক্ৰিকেটটো দিয়া আছিলে, বা বেলেগো যদি মই লিখিলোঁ হয়, বক্সিং বুলি লিখিলোঁ হয়, চ' মই বক্সিঙৰ বিষয়ে ইয়াত লিখিব লগা হ'লে হয়। মই যিহেতু ফুটবলৰ বিষয়ে লিখি দিছোঁ, সেইকাৰণে মই ইয়াতে ফুটবলৰ বিষয়ে লিখিছোঁ। চ' তোমালোকে মই ইয়াতে যেনেদৰে লিখি দিছোঁ, ঠিক তেনেদৰে লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এক্টিভিটি 10লৈকে সমাধান কৰি দিলোঁ, আৰু এই লেচনটোৰ ব্যাখ্যা আৰু সকলোবোৰ এক্টিভিটিৰ ভিডিঅ' সেই ভিডিঅ'টোৰ তলতে দিয়া আছে, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।